মানে আনন্দ, ঈদ মানে প্ৰেম, ঈদ মানে ভাতৃত্ববোধ। ঈদ আহিলে আমি পাহৰি যাওঁ মনৰ সকলো দুখ কষ্ট। ঈদে আপোনালোক সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ শান্তি আৰু কল্যাণৰ বাৰ্তা। ঈদৰ এই শুভ দিনটোৰ দৰে আপোনালোকৰ প্ৰত্যেকটো দিনেই শুভ হৈ পৰক। ঈদ মুবাৰক। আজিৰ এই বিশেষ শুভ দিনত আপোনালোকৰ বাবে লৈ আহিছোঁ এটি বিশেষ অনুষ্ঠান, ঈদৰ আনন্দ। ঈদৰ আনন্দ এই বিশেষ অনুষ্ঠানটিৰ মাজলৈ মই নীলুফাৰ ৰহমানে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ঈদ আনন্দ উৎসৱ মানে বিৰাজ কৰে চৌদিশে উখল মাখল পৰিৱেশ। প্ৰেম ভাতৃত্ববোধৰ বাৰ্তাই এজনে আনজনক আগবঢ়াইছে ঈদৰ শুভেচ্ছা। গতিকে ঈদ উল ফিতৰৰ গুৰুত্বৰ বিষয়ে আমি জানো আহক। ঈদ মুবাৰক। আসসালামু আলাইকুম। সদৌতিলৈ পবিত্ৰ ঈদ উল ফিতৰৰ শুভেচ্ছা আৰু মুবাৰকবাদ জ্ঞাপন কৰিছোঁ। দীঘলীয়া এক মাহ ৰোজাব্ৰত পালন কৰাৰ পিছত ইছলাম ধৰ্মাৱলম্বী মানুহসকলে পবিত্ৰ ঈদ উল ফিতৰ উদযাপন কৰে। ঈদ উল ফিতৰ আৰবী শাওৱাল মাহৰ প্ৰথম তাৰিখত উদযাপিত হয় আৰু দীঘলীয়া এক মাহ জুৰি যিটো আত্মশুদ্ধি আৰু আল্লাহ পাক ৰব্বুল আলামিনৰ কৃপা লাভৰ কাৰণে যে কঠোৰ সিয়াম সাধনা আমি কৰোঁ, তাৰ অন্তত এই ঈদ উল ফিতৰ উদযাপিত হয়। ঈদ উল ফিতৰৰ এটা প্ৰধান বৈশিষ্ট্য হ'ল যে ঈদ উল ফিতৰত আমি ফিতৰা আদায় কৰোঁ। ফিতৰা হ'ল প্ৰত্যেক ধনী সামৰ্থ্যৱান মুছলমানৰ ওপৰত দিন দুখীয়া মানুহবিলাকক এটা নিৰ্দিষ্ট পৰিমাণ ধনৰাশি সহায় কৰিব লাগে আৰু এইটো ঈদগাৰ নামাজত যোৱাৰ আগে আগে আদায় কৰি দিব লাগে, যাতে দৰিদ্ৰ মানুহবিলাকে ঈদৰ আনন্দত অৱগাহন কৰিব পাৰে, সকলোৰ লগত মিলিকেনে ঈদত অংশগ্ৰহণ কৰিব পাৰে। আৰু আমি ঈদৰ নামাজ আদায় কৰোঁ, ঈদগাহত যাই কেনে ঈদৰ নামাজ আদায় কৰোঁ, যাতে আমি ভাতৃত্ববোধ বৃদ্ধি পায়, আমি সকলোৱে মিলিকেনে বিশ্ব শান্তিৰ কাৰণে, সমৃদ্ধিৰ কাৰণে মহান আল্লাহ পাক ৰব্বুল আলামিনৰ ওচৰত আমি প্ৰাৰ্থনা কৰিব পাৰোঁ, দোৱা কৰিব পাৰোঁ। ঈদ উল ফিতৰৰ তাৎপৰ্য আমি যদি ক'ব যাওঁ তেনেহ'লে প্ৰধানত এইটো এটা অৰ্থনৈতিক বৈষম্য দূৰীকৰণৰ ক্ষেত্ৰত ঈদ উল ফিতৰ এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ৰমজানৰ এক মাহ জুৰি মুছলমানসকলে জাকাত আদায় কৰে। এই জাকাতৰ জৰিয়তে দিন দুখীয়া মানুহবিলাকৰ অৰ্থনৈতিকভাৱে বহু সকাহ পায় আৰু তেওঁলোকে স্বাৱলম্বী হোৱাৰ চেষ্টা কৰিব পাৰে। মই আকৌ সদৌতিলৈ পবিত্ৰ ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। প্ৰিয় দৰ্শক, ঈদ উল ফিতৰৰ আনন্দ আৰু উল্লাসৰ মাজত এতিয়া আহক আমি বিলীন হৈ পৰোঁ সংগীতৰ সুৰৰ মাজত। মুমিন ভাইয়ে আদৰিলে চোন, উলাহতে মুমিন ভাইয়ে আদৰিলে চোন, নীলা আকাশত ওলাল ঈদৰ কাছি জোন, ঈদৰ কাছি জোন, উলাহতে মুমিন ভাইয়ে আদৰিলে চোন, উলাহতে মুমিন ভাইয়ে আদৰিলে চোন। কাপোৰ আনিছে সুৰমা
মুবাৰক যাচিছে ঈদ মুবাৰক যাচিছে আজি খুচিৰ দিনত ঈদ মুবাৰক যাচিছে ঈদ মুবাৰক যাচিছে ইজনে সিজনে গলে গলে মিলিছে ইজনে সিজনে গলে গলে মিলিছে আনন্দতে আমি জানে চকু পানী টুকিছে আনন্দতে আমি জানে চকু পানী টুকিছে নীলা আকাশত ওলাল ঈদৰ কাশী জোন ঈদৰ কাশী জোন উলাহতে মুমিন ভায়ে আদৰিলে চোন উলাহতে মুমিন ভায়ে আদৰিলে চোন নানা জানৰ মাজাৰতে জিয়াৰত কৰিছে জিয়াৰত কৰিছে আজি খুচিৰ দিনত আল্লাহ দুৱা মাগিছে আজি খুচিৰ দিনত আল্লাহ দুৱা মাগিছে মহিয়া ৰোজাৰ শেষত সকলোৱে মিলিছে সকলোৱে মিলিছে মহিয়া ৰোজাৰ শেষত সকলোৱে মিলিছে সকলোৱে মিলিছে সৰুৱে ডাঙৰক সালাম তছলিম জনাইছে সৰুৱে ডাঙৰক চালাম তছলিম জনাইছে আনন্দতে আমি জানে চকু পানী টুকিছে আনন্দতে আমি জানে চকু পানী টুকিছে নীলা আকাশত ওলাল ঈদৰ কাশী জোন ঈদৰ কাশী জোন উলাহতে মুমিন ভায়ে আদৰিলে চোন 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 প্ৰিয় দৰ্শক উৎসৱসমূহ কেৱল কিছুমান বিশেষ মানুহৰ বাবে নহয় উৎসৱসমূহ আমাৰ সকলোৰে বাবে গতিকে এই উৎসৱসমূহে আমাৰ মাজত প্ৰেম একতা আৰু আমাক সকলোকে একত্ৰিত কৰি তোলে ও আয়ান অকলে আহিছা নাই মায়ে গেটত থৈ গৈছে ও আংকল নিচাৰ আছেনে অ আছে আহা ভিতৰলৈ আহা নিচা এইয়া চোৱা কোন আহিছে অ' আয়ান ভালে হ'ল আমি বাহিৰত খেলো বল নহ'ব ইমান ৰ'দত বাহিৰত গৈ খেলিব নালাগে ৰুমৰ ভিতৰতে দুইটাই কিবা এটা খেলা হ'ব অ বহা দুইটাই খেলি থাকা দেই বাহিৰত একদম নাযাবা কিন্তু নিচাৰ তই আজি ৰোজা আছনে অ তই ময়ো আছো সেইকাৰণে মায়ে তোৰ লগত খেলিব থৈ গৈছে ইফতাৰৰ আগত আহি লৈ যাব আমি এতিয়া কি খেলিম তোৰ দুখন চেজ আছে এখনে লৈ আহ অ মই লৈ আহো ৰ অ এইটো ল মই আহি আছো ঐ কি কৰি আছ মই তোমাৰটো চাইহে আছিলো মই নিজে দেখা পাইছো তই মিঠাই খাইছ মই নাই খোৱা খাইছ মই নাই খোৱা মই দেখিছো তই খাইছ মই নাই খোৱা তোৰ ৰোজা গ'ল গ'ল মইতো খোৱাই নাই খাইছ মই নাই খোৱা খাইছ মিছা কথা কৈছ তেৰি মই নাই খোৱা তই খাইছ আৰে মই নাই খোৱা কি হৈছে তোমালোকৰ আংকল ই ৰোজা ৰাখি মিঠাই খাইছে মই খোৱা নাই খাইছ তই নাই খোৱা অ আচ্ছা একো নাই বহা চোৱা তোমালোক এতিয়া সৰু ল'ৰা তোমালোকে এতিয়া ৰোজা নাৰাখিলেও কথা নাই কিন্তু
মিছা নকবা ইছলামত 12 বছৰ বা তাতকৈ ডাঙৰ সুস্থ মানুহৰ বাবেহে ৰোজাটো বাধ্যতামূলক ৰোজা মানে কি জানা ৰোজা হৈছে ত্যাগ সংযম আৰু আনৰ পেটৰ ভোক বুজি পোৱাৰ এটা উত্তম উপায় আল্লাহে আমাক গোটেই বছৰটোৰ ভিতৰত কেৱল এই পবিত্ৰ ৰমজান মাহতে ৰোজা ৰাখিবলৈ কৈছে সেইবুলি এইটোও নহয় যে গোটেই বছৰটোৰ ভিতৰত এই মাহটো ৰোজা ৰাখিলোঁ তাৰপিছত আমাৰ কাম হৈ গ'ল ৰোজাই আমাক শিক্ষা দিয়ে ৰোজাৰ পৰা আমি শিক্ষা ল'ব লাগে আৰু সেই শিক্ষাৰে আমি গোটেই বছৰটো গোটেই জীৱনটো এনেকুৱা কাম কৰিব লাগে যাতে সেই পবিত্ৰ কামখিনিয়ে আমাৰ তাত প্ৰতিফলিত হয় ইনশাআল্লাহ অহা বছৰ তোমালোক দুইটাই সুন্দৰকৈ ৰোজা ৰাখিব পাৰিবা আৰু তেতিয়াহে ঈদৰ প্ৰকৃত আনন্দ উপভোগ কৰিব পাৰিবা হয় নে নহয় প্ৰিয় দৰ্শক ঈদুল ফিতৰৰ এই শুভক্ষণত আমি সংগীতৰ আনন্দত মিলি পৰোৱা হওক সংগীত হৈছে ঈদৰ উৎসৱৰ এক অংগ সংগীতৰ আনন্দই আমাৰ হৃদয়ত আনন্দ বিয়পায় গতিকে এই সময়খিনিত আমি এটি সুন্দৰ গীত উপভোগ কৰোৱা হওক Ramadan ke paliba
প্ৰিয় দৰ্শক, ঈদ উল ফিতৰ কেৱল আনন্দ আৰু উদযাপনৰ দিনে নহয়। ঈদ উল ফিতৰত আমি একতা আৰু আমি একত্ৰিত হৈ চলাৰ আদেশ আমি জানিবলৈ পাওঁ, কেনেকৈ আমি একত্ৰিত হৈ চলিব লাগে। ঈদ উল ফিতৰৰ এই দিনটোত জাকাত অৰ্থাৎ সমাজৰ প্ৰয়োজনীয় দৰিদ্ৰ আৰু দুৰ্বল লোকসকলক সহায় আগবঢ়োৱা হয়। গতিকে জাকাতৰ গুৰুত্ব কি আৰু ঈদ উল ফিতৰৰ লগত জাকাতৰ কি সম্পৰ্ক আমি জানো আহক। ইছলামৰ মাজত অন্যতম আন এটা ফৰ্জ হ'ল যে জাকাত, যিসকল মাল ও সম্পদৰ গৰাকী হয়, চাহিবে নেচাব হয়, আল্লাহ তাআলাৰ ফালৰ পৰা এটা নিৰ্ধাৰিত এটা পৰিমাণ আছে। সেই পৰিমাণ যেতিয়া মাল সম্পদৰ গৰাকী হয়, সেই মানুহজনৰ ওপৰত আল্লাহ তাআলাই জাকাত ফৰ্জ কৰে। আৰু আমি যেনেকুৱাকৈ নামাজ আমি যিখিনি গুৰুত্বত আদায় কৰোঁ, ঠিক তেনেকুৱাকৈ গুৰুত্বৰ সৈতে আমি জাকাত মুছলমান সম্প্ৰদায়ৰ লোকসকলেও আদায় কৰে। আমাৰ ওপৰত আল্লাহ তাআলাই এইটো ফৰ্জ কৰিছে যে আমি জাকাত আদায় কৰিবই লাগিব, নহ'লে আমি যে কিয়ামতক বিশ্বাস কৰোঁ, আল্লাহ তাআলাই সেইদিনাখন আমালোকক শাস্তি দিব। এই জাকাতৰ উদ্দেশ্য হ'ল, বা জাকাত আমি কিয় দিওঁ? জাকাতৰ উদ্দেশ্য হ'ল যে আমাৰ যিমানখিনি মাল সম্পদ আল্লাহ তাআলাৰ ফালৰ পৰা আমি পাইছোঁ, গৰাকী হৈছোঁ, সেই পৰিমাণ জাকাত যেতিয়া আদায় কৰি দিওঁ আৰু বাকী মালখিনি, বাকী সম্পদখিনি আমাৰ পাক হৈ যায়, আমাৰ এটা বিলিফ যে আল্লাহ তাআলাৰ ফালৰ পৰা এই বাকী মালৰ হিচাপৰ পৰা আমি এটা নাজাত আমি পাম। আৰু যদি এই জাকাত আমি আদায় নকৰোঁ, তেনেহ'লে বাকী যি মাল সম্পদ থাকিব সেইখিনি আমালোকৰ পবিত্ৰ নহ'ল, আমি আল্লাহ তাআলাৰ ওচৰত জবাব দিব নোৱাৰিম, আমি আল্লাহ তাআলাৰ ওচৰত লাজবাব হৈ যাম। আৰু এটা জাকাতৰ অন্যতম দিশ হ'ল যে আমাৰ সম্প্ৰদায়ৰ মাজত, আমাৰ মানৱতাৰ মাজত, মানুহসকলৰ মাজত যিসকল গৰীব শ্ৰেণীৰ মানুহ থাকে, যিসকলে খাব নাপায়, যিসকলে পিন্ধিব নাপায়, যিসকলে কষ্টৰ মাজত দিন কটাবলগীয়া হৈছে, ল'ৰা ছোৱালীক শিক্ষা দীক্ষা দিব নোৱাৰে, উপযুক্ত এডুকেশ্যন ল'ব পৰা নাই, উপযুক্ত হেল্থ চিকিৎসা কৰিব পৰা নাই, সেইসকলক আমাৰ যি এক্সিছ মাল থাকে সম্পদৰ পৰা আমি সেইসকলক জাকাত প্ৰদান কৰোঁ। আৰু এই জাকাতৰ পৰা যাতে সেই মানুহখিনি উঠি কেনে লাভৱান হৈ কেনে এটা উন্নত মানৰ এটা ব্যৱস্থা লৈ কেনে সেই মানুহবিলাক যাতে এই দুনিয়াৰ মাজত জীৱন যাপন কৰিব পাৰে, এইটো এটা জাকাতৰ অন্যতম দিশ। প্ৰিয় দৰ্শক, ঈদ উল ফিতৰ কেৱল আনন্দ আৰু উদযাপনৰ উৎসৱে নহয়, এই উৎসৱে আমাক উদাৰতা, মৰম সকলোখিনি শিকায়। এই উৎসৱত জাকাত আগবঢ়োৱা হয় সমাজৰ প্ৰয়োজনীয় ব্যক্তিসকলক, তেওঁলোকৰ মাজত হাঁহি বিৰিঙোৱা হয়। গতিকে এই জাকাতৰ মৰম কি সেই সম্পৰ্কে আমি জানো আহক। জাকাতে সমাজত কেনেদৰে মৰম আৰু একত্ৰিত কৰে সকলোকে, সেই বিষয়ে আমি জানো আহক। আলমাৰিটোৰ অৱস্থা কি হৈ আছে? মা, অ' মা, ইপিনে আহাচোন। অ' মা, কি হ'ল ৰেহেনা? মোৰ আলমাৰিটো চোৱাচোন। আলমাৰিটো কি হ'ল আকৌ? আলমাৰিটো কাপোৰেৰে ভৰ্তি হৈ আছে। এই নতুন কাপোৰবোৰ মই ক'ত থ'ম? তুমি এটা কাম কৰা। কি? আটাইবোৰ কাপোৰ তুমি আলমাৰীৰ ভিতৰত সোমাব নালাগে। নহ'লে কি কৰিম? আধা জাকাত দিয়া। মানে তুমি আধা কাপোৰ গৰীবক দান কৰা। মা, তুমি এইবিলাক কি কৈ আছা? ঠিক কথাই কৈছো। ঈদৰ দিনা কাপোৰ কিনিব নোৱাৰা গৰীব মানুহ এজনে আনৰ পৰা যদি এযোৰ নতুন কাপোৰ পায়, তেনেহ'লে মনত কিমান আনন্দ পাব জানানে? তাৰোপৰি আমাৰ ইছলাম ধৰ্মৰ মতে প্ৰত্যেকজন মুছলমান মানুহে নিজৰ উপাৰ্জনৰ 2.5 অংশ আনক দান দিয়াটো বাধ্যতামূলক। আনকি ঘৰত থকা সোণৰূপৰ ক্ষেত্ৰতো একেই নিয়ম। হয় নেকি? আজি তুমি মৰমেৰে দিয়া কাপোৰযোৰ যদি গৰীব নিকিনে পিন্ধে, তেতিয়া তোমাৰ মন খুচ হৈ যাব আৰু চাবা মনত বিৰাট শান্তি পাবা। হয় নেকি? এতিয়া কাপোৰ দুযোৰমান হাতত লোৱা। কাক দিব পাৰো আমি বাহিৰত গৈ চাওঁগৈ। ফিৰদৌস ভাইজান, অকমান ৰ'বচোন।
কৰবালৈ গৈছিলে হ'ব পায় মছজিদৰ পৰা আহিল আপোনাৰ ছোৱালীজনী কিমান ডাঙৰ হ'ল এইবাৰ ক্লাছ 5 পাব ৰেহেনা তোৰ লগৰে ভাইজানৰ ছোৱালীজনীক ঈদত কেইযোৰমান কাপোৰ দি দে পিন্ধিব পাৰিব ভাইজান তাই ঈদত পিন্ধিব পাৰিব দুযোৰমান কাপোৰ দিছো বহুত ধন্যবাদ আহিছো দেই প্ৰিয় দৰ্শক ঈদুল ফিতৰ এই বিশেষ দিনটো বিশ্বৰ সকলো মুছলমানৰ বাবে এটা বিশেষ দিন উপবাস ত্যাগ আৰু প্ৰাৰ্থনাৰ পিছত এই দিনটো আমি উদযাপন কৰিবলৈ পাওঁ আৰু এই দিনটোৰ লগত সংগীত উত্তৰভূতভাৱে জড়িত হৈ আছে নাম সাৰথি জিউৰ লগে যা নাম সাৰথি জিউৰ লগে যা নাম সাৰথি জিউৰ লগে যা গাতৰ সাৰথি ৰমজানৰ ৰোজা নাম সাৰথি জিউৰ লগে যা এবছৰৰ মূৰত এটিমা ৰমজান নাম সাৰথি জিউৰ লগে যা ছমহীয়া ৰোজায়ে মা কৰিলে নাম সাৰথি জিউৰ লগে যা নবীজিৰে আমৰম মনোৰাই নাম সাৰথি জিউৰ লগে যায় নাম সাৰথি জিউৰ লগে যায় বান্দাৰী বন্দেগী ৰোজা তাৰাবি নাম সাৰথি জিউৰ লগে যা ৰোজা নেৰাখি হলে গুণাগাৰী নাম সাৰথি জিউৰ লগে যা দুজখত থাকিব পৰিও মনোৰাই নাম সাৰথি জিউৰ লগে যায় নাম সাৰথি জিউৰ লগে যায় ৰমজানৰ শেষত পশ্চিমৰ আকাশত নাম সাৰথি জিউৰ লগে যা ঈদৰ কাছি জোন ওলাল মনোৰাই নাম সাৰথি জিউৰ লগে যা সুগন্ধি আতৰ মুমিনৰ আলিংগন নাম সাৰথি জিউৰ লগে যা সিদিনা নহয় কোনো টিভিন পৰ নাম সাৰথি জিউৰ লগে যা নাম সাৰথি জিউৰ লগে যায় গাটোৰ সাৰথি ৰমজানৰ ৰোজা নাম সাৰথি জিউৰ লগে যা এবছৰৰ মূৰত এটিমা ৰমজান নাম সাৰথি জিউৰ লগে যায় 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 প্ৰিয় দৰ্শক ঈদুল ফিতৰ এই বিশেষ দিনটোত আমি পৰস্পৰৰ সৈতে মিলিত হওঁ আমি আনন্দ কৰোঁ বন্ধুবৰ্গৰ সৈতে আমি লগ ধৰোঁ আমি একত্ৰিত হৈ আনন্দ কৰোঁ কিন্তু এই ঈদুল ফিতৰ কেনেদৰে উদযাপন কৰা হয়
এই দিনটোত আমি কেনেদৰে অনুভৱ কৰোঁ কেনেদৰে উদযাপন কৰোঁ সেই বিষয়ে জানো আহক ঈদ মুবাৰক মই অসমবাসী সকলোকে ঈদৰ শুভেচ্ছা জনালোঁ ঈদ হৈছে এটা ফূৰ্তিৰ দিন গোটেই মাহটো ৰোজা ৰখাৰ পিছতে শাওৱাল মাহৰ প্ৰথম দিনাখন ঈদ উদযাপন হয় আৰু সেই দিনাখন আল্লাহ তাআলাই এটা মানে আমাক ৰিটাৰ্ণ পোৱাৰ দিন সেই দিনাখন আমি ৰিটাৰ্ণ পাওঁ মানে ৰমজান মাহত যি কষ্ট কৰে মানুহে ৰোজা ৰাখে তো সেই দিনাখন আল্লাহ তাআলাই সবকে মাফ কৰি দিয়ে আৰু আমি সকলোৱে একেলগে ঈদ উদযাপন কৰোঁ আমি যেনেকৈ বেলেগ বেলেগ ধৰ্মৰ ঈদ উৎসৱ উদযাপন কৰোঁ ঠিক তেনেকৈ আমাৰ লগতো সিহঁতে আহি পেলাই সেই দিনাখন আমি একেলগে ভাতৃত্ববোধৰ প্ৰতীক হিচাপে আমি একেলগে ঈদ উদযাপন কৰোঁ আৰু আমাৰ লগতে যেনেকৈ আমি ঈদৰ দিনাখন আমি এজনে আনজনক আমি সলাম দিওঁ হেণ্ডশ্বেক কৰোঁ গলা মিলাওঁ ঠিক তেনেকৈ মানে ইয়াৰ পৰা আমি শিকিব লগা আছে যে এনেকৈ সেই দিনাখন যেনেকৈ আমি সকলোৱে মিলি প্ৰীতি হিচাপে ধুনীয়াকৈ থাকোঁ এনেকৈ গোটেই জীৱনটো সেনেকৈ থাকিব লাগে এনেকুৱা নহয় যে ঈদৰ দিনাখনেই থাকিব লাগিব আৰু তাতে মানে কি হয় ঈদুল ফিতৰ বুলি কওঁতে এইটোত মানে আমাৰ মুছলিম মানুহে এটা মানে সদকাতুল ফিতৰ এটা পইচা দিয়ে য'ত নেকি দুখীয়া মানুহে মানে গৰীব দুখীয়া সকলো মানুহে একেলগে যাতে ঈদ উদযাপন কৰিব পাৰে সকলো সমান হিচাপে আৰু তাতে সেই পইচা দি যাতে যিবিলাক দুখীয়া মানুহ আছে সিহঁতে যাতে কাপোৰ কিনিব পাৰে পইচা দি মানে ভাল খানা খাদ্য সেইবিলাক আনিব পাৰে ঠিক তেনেকৈ ঈদ যেনেকৈ এটা উৎসৱ হয় ঠিক তেনেকৈ আমি গৰীব দুখী সকলো মিলিজুলি একেলগে ঈদ উদযাপন কৰিব লাগে আৰু আমি সকলোকে যিহঁতে মানে একো কৰিব পৰা নাই সিহঁতৰ খবৰ ল'ব লাগে আমাৰ ওচৰত কোন আছে কোন নাই আমি সিহঁতৰ ওচৰত যাব লাগে গৈ পেলাই সুধিব লাগে যে সিহঁতৰ ওচৰত কিবা আছে নেকি নাই নেকি এইবিলাক সব বস্তু আমি সুধিব লাগে কোনে কাপোৰ ল'ব পাৰিছে ঘৰত চাউল আছে নেকি খাদ্য আছে নেকি আমি খবৰ ল'ব লাগে পৰুচি হিচাপে আমি এইবিলাক আমাৰ ওপৰত জৰুৰী হয় আৰু আমি সকলোৱে যাতে একেলগে মিলি ঈদ উদযাপন কৰিব পাৰোঁ আৰু শেষলৈ মই সকলোকে অসমবাসী সকলোকে ঈদৰ মানে শুভেচ্ছা জ্ঞাপন কৰিলোঁ প্ৰিয় দৰ্শক অসম হৈছে এক সুন্দৰ ৰাজ্য য'ত বিভিন্ন জাতি সংস্কৃতি ধৰ্মৰ লোক আমি একত্ৰিত হৈ একেলগে বসবাস কৰোঁ ঈদ দেৱালী বিহু দুৰ্গা পূজা প্ৰত্যেকটো উৎসৱে আমি উখল মাখলে উদযাপন কৰোঁ গতিকে এইখিনি সময়তে আমি আপোনালোকৰ সন্মুখত উপস্থাপন কৰিবলৈ লৈছোঁ গাঁৱত ঈদৰ আনন্দ গাঁৱত কেনেদৰে ঈদ উদযাপন কৰা হয় বা অসমীয়া সমাজে অসমীয়া সংস্কৃতিয়ে কেনেকৈ প্ৰত্যেকটো উৎসৱক আঁকোৱালি লৈছে সেই সম্পৰ্কে জানো আহক ৰোহিত কলৈ যাওঁ নাই এনেই তই আমাৰ ঘৰলৈ কিয় অহা নাই আজি ঈদ বুলি নাজান চিৰাজকাই তই বেয়া নাপাবি আজি নাযাওঁ নেকি কিয় আজি তহঁতৰ ধৰ্মীয় উৎসৱহে মই তাত গৈনো কি কৰিম আৰু মই গ'লে তহঁতৰ ঘৰৰ মানুহে বেয়াও পাব পাৰেতো তেৰি কি যে কথা কওঁ নহয় তই আহিলে আমাৰ ঘৰৰ মানুহে কিয় বেয়া পাব তই আমাৰ ঘৰখনৰ বিষয়ে নাজান কি মোৰ দেউতাৰ ল'ৰালিকাৰৰে বন্ধু বৰদলৈ খুৰা খুৰী তেওঁলোকৰ ল'ৰা ছোৱালী সকলোবোৰ আহি মাত্ৰ ঈদ খাই গ'ল দেখোন হয় নেকি আমিওতো বৰদলৈ খুৰা ঘৰত যিকোনো পূজা পাৰ্বণ পাতিলে যাওঁৱেই নাৰায়ণ পূজা পাতিলেও যাওঁ ভোগ খাওঁ অৱশ্যে চেৱে পোলাও বিৰিয়ানী এইবোৰ ময়ো খাই বৰ ভাল পাওঁ তেনেহ'লে চা ৰোহিত আমি সঁচাকৈ বৰ ভাগ্যৱান এই ভাৰতবৰ্ষৰ নিচিনা মহান দেশ এখনত আমি জন্ম পাইছোঁ তই এবাৰ ভাবি চাচোন য'ত ঈদ পূজা বৰদিন বুদ্ধ পূৰ্ণিমা সকলোবোৰ আমি সুন্দৰকৈ পালন কৰিব পাৰোঁ উপভোগ কৰিব পাৰোঁ তই একেবাৰে সঁচা কথাই কৈছ চিৰাজকাই তেনেহ'লে আকৌ বৌয়েৰে চাগে ৰৈ আছে ৰোহিত হ'ব তোমালোকৰ খুৰা খুৰীকো ঈদ খাবলৈ মাতিছো বুলি ক'বা হ'ব বৌ অলপ সোনকালে আহিবলৈ ক'বা বস্তুবোৰ ঠাণ্ডা হৈ গ'লে খাই ভাল নাপাব নহয় হ'ব বৌ মই ঘৰলৈকে গৈয়ে পঠিয়াই দিম তোমালোকে খোৱা দেই হ'ব হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান
প্ৰিয় দৰ্শক, ঈদ উল ফিতৰ কেৱল উপবাসৰ অন্ত নহয়, ই সম্প্ৰীতিৰ মিলনৰ উৎসৱ। গতিকে এই মুহূৰ্তত আমি উপভোগ কৰোৱা হওক এটি সুন্দৰ সংগীতৰ অনুষ্ঠান। বাবা উলচাৰাত খাবো বগাব লাগিব এখেতে আহি গৈ চাবা মুমিন এখেতে আহি গৈ চাবা আছে ৰদি মাও
হাত পুৰু বাপৰ হাত পুৰু সিও পায়ে যাব গতি মুমিন সিও পায়ে যাব গতি বান্দা হে মনে ৰাখা আল্লাহে পৰম বান্দা হে মনে ৰাখা নামে ভজা মন মুমিন নামে ভজা মন মুমিন নামে ভজা মন মুমিন নামে ভজা প্ৰিয় দৰ্শকবৃন্দ, ঈদৰ আনন্দৰ এই বিশেষ অনুষ্ঠানৰ মাজেদি আশা কৰোঁ সমাজৰ প্ৰত্যেকটো দুখ অশান্তি আঁতৰি সমাজত সুখ শান্তি বিৰাজ কৰক। আৰু আজিৰ এই বিশেষ অনুষ্ঠান ঈদৰ আনন্দৰ মাজৰ পৰা বিদায় লোৱাৰ সময় হ'ল। প্ৰত্যেককে পুনৰবাৰ ঈদ মুবাৰক। আসসালামু আলাইকুম।